নায়ক আৰু খলনায়কৰ যুঁজত, বগা আৰু কলাৰ সিপাৰত, ন্যায় আৰু অন্যায়ৰ মাজত যেটা কোনো উত্তৰ নাথাকে, তেতিয়াই জন্ম হয় অগ্নিবাণ। নতুন চামৰ ছবি নিৰ্মাতাসকলক উৎসাহ যোগায়, আমাক সাহস দিয়ে আমাৰ নিজৰ কাহিনীবোৰ চলচ্চিত্ৰ ৰূপত উত্থাপন কৰিবলৈ। আৰু এনে এটা ছবি নতুন কাহিনী আৰু চিন্তাধাৰাৰে নিৰ্মাণ কৰা হ'ব, সেয়া হৈছে অগ্নিবাণ, আণ্ডাৰ মণিৰত্ন এণ্টাৰপ্ৰাইজ। প্লিজ কিবা এক গুৰুত্বপূৰ্ণ আৰু সহযোগী বিষয়ক লৈ নিৰ্মাণ কৰা হ'ব অগ্নিবাণ। অগ্নিবাণৰ জৰিয়তে চলচ্চিত্ৰ প্ৰেমী দৰ্শকে উপভোগ কৰিব পাৰিব প্ৰেম, সাসপেন্স, ড্ৰামা আৰু একশ্যনে পৰিপূৰ্ণ এক অভূতপূৰ্ব অভিজ্ঞতা। কৈছোঁ অগ্নিবাণৰ মুখ্য চৰিত্ৰত যোন আছে অভিনয় কৰাৰ আমাৰ সকলোৰে প্ৰিয় যতীন বৰা ছাৰক, আৰু তেখেতক এখন ফুলাম গামোচাৰে আদৰিব অজিত গিৰি। নিৰ্মাণ আৰু নিজক এক সুকীয়া পৰিচয় গঢ়ি তোলা প্ৰতিভাশীল অভিনেত্ৰী কংকনা চক্ৰৱৰ্তীও অগ্নিবাণৰ এক অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। তেখেতক মই আকৌ সপ্তৰ্ষি গগৈ এখন ফুলাম গামোচাৰে আদৰিবলৈ জনাইছোঁ। হাত চাপৰি। আমাৰ ৰঘুপতি শ্ৰী ৰঘুপতি ছবিখনৰ সফলতাৰ পিছত নতুন প্ৰজন্ম কিছু উদীয়মান পৰিচালক তেওঁলোকে আহিলে মোৰ ওচৰত ক'লে যে এনেকুৱা ধৰণৰ আমাৰ কিছু পৰিকল্পনা আছে, সেইমতেই মই তেওঁলোকক লগত লৈ এই ছবিখন কৰিবলৈ মই সিদ্ধান্ত ল'লোঁ আৰু ভাবিছোঁ যে মই এই ছবিখনৰ জৰিয়তে আকৌ নতুন নতুন পৰিচালক, সংগীত পৰিচালক তেনেকুৱা ধৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ম। গতিকে সকলোৰে সহযোগ বিচাৰি আমাৰ ৰুটিন আছে, যদিহে বেছি ভালকৈ ক'ব, প্ৰীতিয়ে ক'ব, মই বেছি ক'ব নাজানো, তেনেকৈ মা কামাখ্যাৰ আশীৰ্বাদ আকৌ বিচাৰি মই এইখিনি গৈয়ে মই মোৰ বক্তব্য সামৰি মাৰিছোঁ। আমাৰ অগ্নিবাণ ছবিখনৰ প্ৰযোজক শৈলেন শৰ্মা ডাঙৰীয়া, সহ-প্ৰযোজিকা ময়ুৰাক্ষী, আৰু অভিনেত্ৰী প্ৰীতি কংগনা, কাংকানা আৰু অভিজিত শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে, আৰু ডাইৰেক্টৰ মৃন্ময়। আচলতে মই এটা কথাই ভাল লাগিছে, প্ৰযোজক ডাঙৰীয়া অলপ আগতে এটা কথা ক'লে যে তেওঁ নতুনক সুবিধা দিবৰ কাৰণে তেওঁ যিটো প্ৰচেষ্টা, মই ভাবোঁ এইটো সঁচাই শলাগিবলগীয়া। আৰু এই হিচাপতে মই যতীন বৰাই আপোনাক ধন্যবাদ জনাইছোঁ। তেওঁ যিসকল অভিনেতা অভিনেত্ৰী, প্ৰীতি বা মই বা আমি বাকী টেকনিকেল হওক বা ডাইৰেক্টৰ ক্ষেত্ৰতে হওক, নতুনক এটা প্লেটফৰ্ম দিবৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে, এইটো সঁচাই শলাগিবলগীয়া। ক্ষেত্ৰত মই মৃন্ময়ৰ লগত মই কাম কৰা নাই, যদিও তেওঁ বহুত কামেই চাইছোঁ। মই কলংপাৰ বুলি এখন ৱেব ছিৰিজ আছিল, সেইখনো চাইছোঁ। যথেষ্ট টেলেণ্টেড এটা টীমে কাম কৰিছে, আৰু মই ভাবোঁ এই ধৰণৰ প্ৰচেষ্টাই উঠি অহাৰ প্ৰজন্মক এটা নতুন প্লেটফৰ্ম দিব, আৰু সেইকাৰণে মই ধন্যবাদ জনাইছোঁ পুনৰ আমাৰ শৈলেন শৰ্মা ডাঙৰীয়াক। মই বিশেষকৈ পুনকো সকলোৱে এটা এটা লাইন ক'ব, চাই থাকে আৰু বেংগলী চব বিভিন্ন ছবিৰ লগত জড়িত, প্ৰথমবাৰ কাৰণে অসমীয়া ছবি কৰিবলৈ আহিছে, এইটো আমাৰ কাৰণে খুব ভাল কথা, আৰু শুভেচ্ছা থাকিল সকলোকে। ধন্যবাদ। মৃন্ময়, কংকনা আৰু যিসকল ময়ুৰাক্ষী আছে, এই আচলতে টিমটো আমি কিছুমান অংশ নতুন, শৈলেন্দা যোৱাবাৰৰ পৰিচালক হিচাপে প্ৰযোজক হিচাপে পাইছিলোঁ, আৰু এতিয়া এটা খুব যতীন দাই কোৱা ধৰণে নতুন চিন্তা, নতুনক সময় দিয়া, নতুনক সুযোগ দিয়াৰ চিন্তা। গতিকে তাৰ এটা ভাগ, এটা অংশ হ'বলৈ পাই খুব নিজকে খুব সুখী অনুভৱ কৰিছোঁ। আমাৰ যিখিনি সমস্যা গোটেইখিনি আগুৱাই লৈ যোৱা এটা বেলেগ ধৰণৰ নতুন চিন্তা, আৰু আপোনালোক আৰু দৰ্শকে সকলোৱে আঁকোৱালি ল'ব আৰু খুব ভাল পাব বুলি আশাবাদী। শ্ৰী ৰঘুপতিক বহুত মৰম দিছিলে, এইবাৰো এইখন অগ্নিবাণ চিনেমাখনকো আপোনালোকে মৰম দিব আৰু আমাক আশীৰ্বাদ কৰিব আৰু সদায় ভাল কাম কৰাৰ হেঁপাহ দিব। My first Assamese film. Thank you, Sharma sir. Thank you, Mrinmoy and team
for giving the opportunity to new faces and new talents, because that's a rarity in today's world. And thank you, Jatinda. Thank you, Preety Kongana, which is like so weird for me to say your name because we have the name. Thank you. So thank you, everybody. I am excited to be a part of this film. I love the script. আমার এখনো মনে আছে একটা ফেস্টিভ্যালে like the team members, they saw 2 of my films and they came up to me and they were like, you are Veena, would you like to do a film in Assamese? So I was like, why not? So thank you for giving chance to the newcomers and the new faces, and I hope there are more like this in the future. Thank you. গামোচা পেটিৰ কথা কোৱাৰ অভ্যাস নাই, তথাপিতো আপোনালোকক প্ৰথমবাৰৰ কাৰণে দেখিছোঁ। দিছ ইজ মাই প্ৰবেবলি ফাৰ্ষ্ট টাইম মই এটা প্ৰেছ ৰিলিজৰ কথা কৈছোঁ। ইটছ এ ভেৰি স্পেচিয়েল ডে ফৰ মি। অলপ নাৰ্ভাছো হৈ আছোঁ, টু বি অনেষ্ট, লুকুৱাই লাভ নাই, দেখা পাই। আটাইতকৈ প্ৰথমতে মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ ছবিৰ প্ৰযোজক সৈলেন কুমাৰ শৰ্মা ছাৰক। এইটো বহুত গুৰুত্বপূৰ্ণ কথা যে আমাৰ অসমত আমি সদায় কওঁ যে প্ৰতিভাৰ অভাৱ নাই, টেলেণ্টৰ অভাৱ নাই, ষ্টৰীৰ অভাৱ নাই, আৰু সদায় আমি এইটোও জানো যে আমাৰ মাজত এটা কমপ্লেইন সদায় থাকে যে ক'ৰবাত ছবিখনত এইটো বস্তু থাকি গ'ল, এনেকুৱা বস্তু থাকি গ'ল। চ' যদি নতুন প্ৰতিভাবোৰ ওলাই আহে তেনেহ'লে ডেফিনেটলি অসমীয়া ছবিৰ মানদণ্ড বা অসমীয়া ছবিৰ নতুনত্ব এটা ওলাই আহিব। নাম পাইছে সেই ল'ৰাজনক এটা বিগ বাজেটৰ ছবি এখন বনোৱাৰ যিটো সাহস দিছে, সেই সাহসটোৰ কাৰণে মই সৈলেন কুমাৰ শৰ্মা ছাৰক সদায় তেওঁৰ লগত কৃতজ্ঞ হৈ থাকিম। আৰু মই ভাবোঁ যে তেনেকুৱা ব্যক্তি যদি আমাৰ ইণ্ডাষ্ট্ৰীটোত আৰু 4-5জন থাকে তেনেহ'লে অসমীয়া ছবি নিশ্চয় এটা নতুন এটা মানদণ্ড আমি পাম। তাৰপিছত মই ধন্যবাদ জনাব বিচাৰিছোঁ যতীন বৰা ছাৰক, বা যতীন দা বুলি কওঁ। এই অতি কম সময়ৰ ভিতৰতে আমাৰ মাজত এটা ককাই ভাই নিচিনা সম্পৰ্ক গঢ় লৈ উঠিছে। যতীন দাই এই ডিউৰিং দিছ কোৰ্চ অফ টাইম মোক ইমান ছাপৰ্ট দিছে, ইমান তেওঁ মোক সঁহাৰি জনাইছে যে মোৰ মাজত যিখিনি এজন ডিৰেক্টৰ নতুনকৈ উঠাই অহা নতুন বিগ বাজেট ছবি এখন ডিৰেক্ট কৰিবলৈ যিটো নাৰ্ভাছনেছ আছিলে সেইটো কমপ্লিটলি ভেৰি ফাৰ্ষ্ট ষ্টেজত তেওঁ নাইকিয়া কৰি দিছে। Kankana Chakraborty, she is from LA, Los Angeles, but বিভিন্ন ইণ্টাৰনেশ্যনেল ছবিত কাম কৰাৰ পিছত when he approached her, she was very kind. তেওঁ অভিনয় কৰিবৰ কাৰণে আমাৰ লগত ইণ্টাৰেষ্টেড। তেওঁ গোটেইখিনি এটা য়াং জেনেৰেশ্যনৰ নতুন টীম এটা আগবাঢ়ি আহিছে। সফলতাৰ পিছত আমি আন এখন ছবি বনাবলৈ এতিয়া সাজু হৈছোঁ, অগ্নিবাণ। আপোনালোকে সকলোৱে শ্ৰী ৰঘুপতিৰ সময়ত বহুত আমাক ছাপোৰ্ট কৰিছে, এবাৰো আপোনালোকে মৰম আৰু ছাপোৰ্টটো আমাক দিব। এইটো এটা নতুন আমি য়াং জেনেৰেশ্যনে নতুন টীম এটা লৈ আমি কামটো ষ্টাৰ্ট কৰি আছোঁ। ভাল হ'ব বুলি মোৰ বিশ্বাস আছে, সকলোৱে ছাপোৰ্ট কৰিব। আৰু এইখন চাইছোঁ তেনেহ'লে এটা ডিফাৰেঞ্চ এটা ফিল নকৰে, আৰু সেই ডিফাৰেঞ্চটো ফিল নকৰিবলৈ যিখিনি বাজেট লাগে সেইটোৱে আমাৰ বিগ বাজেটবিলাক যেনেকৈ নতুনক সুযোগ দিছে, আমিও এটা সুযোগ পাইছোঁ। আৰু লগতে যতীনদা এটা মানে কি ক'ম আৰু বহুত ডাঙৰ কথা যে যতীনদাৰ লগত একেলগে স্ক্ৰীন শ্বেয়াৰ কৰিবলৈ পাম এইবাৰ। আৰু লগতে কংকনা পাম আৰু মৃন্ময় ডাইৰেকশ্যনত কাম কৰিম, খুব টেলেণ্টেড তেখেত। আৰু গোটেই টিমটো এটা খুব নতুন চিন্তা, আৰু যেতিয়া প্ৰথম স্ক্ৰিপ্টখনৰ বিষয়ে শুনিছিলোঁ খুব ভাল লাগিছিলে। I still don't believe that I'm sitting here amongst such talented people like Jatinda and Preety. Thank you, Shweta sir. And Mayurakshee is like one of the examples of the future generation, and I feel like if people are more welcoming to new faces and new talents, and new, but the thinking of bringing somebody like me into the Assamese industry, that requires some guts. Basically, we want to know about your character in this film. Well, what do you think I can play? It's like a badass thing, and I think I'm gonna enjoy playing this character. So wait for the trailer or the movie to see. Yeah, It is suspense. yeah, it's gonna be a nice, interesting character. His work, and I love the rawness of the work. I have seen Sri Raghupati's trailer and bits and Jatin sir's work. আমি কলকাতাতেও কাজ করেছি, so everybody is like, oh, you're so lucky you're working with Jatinda.
So I'm expecting good things. I am excited about my character. I'm excited about the whole script because it's a really good script. Like, trust me, it's a good script. I have worked in Mumbai, I worked in LA, I worked in Kolkata, and big budget, I'm understanding a little bit of Assamese. I have to learn a bit of Assamese to perform, but I think this is going to live up to that expectation. What is your concept about? Because when I felt that the beauty about the Assamese film industry, the short films or everything that I observed was the honesty. You know, the simplicity, the honesty, which we are missing nowadays. Because ये film का मेरा सबसे attracting point ये था ये script का कि yes it's a big budget film, yes it's a commercial film, yes it's an action film, but it still hasn't lost the honesty. The heart of the story is very much intact in this film, and I think that is what made me say yes to it. This will be my very first commercial film, like if I say so. But the reason I said yes to it, without even knowing that Jatin is in it or anything, was solely based on the script and talking to Rupam, because he was very clear about what he wanted. And as I said, the soul of the story is very pure, in spite of it being a big budget. We see them like the seeking for this help. আৰু মই honestly ক'বলৈ গ'লে মোৰ ঘৰত ভয় লাগিছিলে ঘৰত ভয় কৰিছিলে যে কি হ'ব যদি তই চিনেমা কৰিবলৈ যাওঁ যদি তোৰ কেৰিয়াৰ নহয় অসমীয়া চিনেমা জগতত ইমানখিনি ষ্ট্ৰাগল আছে আমি যিমানেই নিজকে লুকুৱাই নাৰাখোঁ কিয় we cannot ignore that fact that অসমীয়া চিনেমা ষ্ট্ৰাগল বহুত আছে আমি বহুত কষ্ট কৰিব লাগে চ' মই সকলোখিনিলে মই এটা ৰিকুৱেষ্ট কৰোঁ যে আমাৰ জাতি মাটি ভেটি ভাষা এইবিলাক যেতিয়া আমি কওঁ তাৰ লগতে আমি অসমীয়া চিনেমাখনক কেতিয়াও পাহৰি যাব নোৱাৰোঁ আজিৰ যিখন চিনেমা অগ্নিবাণ সেই অগ্নিবাণ ছবিখনত অসমীয়াৰ সমস্যাৰ বিষয়ে আমি মেনশ্যন কৰিছোঁ ঠিক আছে অসমীয়াৰ সমস্যাৰ বিষয়ে মেনশ্যন কৰাৰ লগে লগে আমি এইটো কথা চিন্তা কৰিব লাগিব যে অসমৰ ছবি উদ্যোগ সেই ছবি উদ্যোগটো যদি আমি আগুৱাই লৈ যাওঁ তেনেহ'লে মোক দেখি পেলাই বা য়াংষ্টাৰ্ছখিনি দেখি পেলাই আমাৰ পিছৰ জেনেৰেশ্যনৰ চাৰিটাৰ আগবাঢ়ি আহিব কলিকতাত কোনোবা এটা যেতিয়া ল'ৰাই কথা পাতি থাকিব তাৰ বেংগলী চিনেমা ইমান ভাল ইমান ভাল তো কোনোবাই ক'ব পাৰিব যে আমাৰ অসমীয়া চিনেমা কিমান ভাল আৰু তাৰ কাৰণে আপোনালোকৰ মিডিয়াৰ ছাপৰ্টটো বহুত প্ৰয়োজন